Select the number from among the given options that can replace the question mark in the following series. So ইয়াতে আমাক কেইটামান নাম্বাৰ দি দিছে আৰু সেই নাম্বাৰ কেইটাৰ একেবাৰে শেষত এটা কুৱেশ্যন মাৰ্ক আছে আৰু সেই কুৱেশ্যন মাৰ্কৰ জেগাত তলত দিয়া কোনটো অপশ্যন বহিব সেইটো আমি সিলেক্ট কৰিব লাগে. So the given numbers are 578, then 577, 568, 543 আৰু ইয়াৰ পাছৰ নাম্বাৰটো আমি উলিয়াব লাগে. সো যদিহে আমি এই সংখ্যাকেইটাৰ মাজৰ যদি ডিফাৰেন্সটো চাওঁ, ফাৰ্ষ্ট আৰু ছেকেণ্ড সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্সটো হৈছে 1. ঠিক তেনেকৈ ছেকেণ্ড আৰু থাৰ্ড সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্সটো হৈছে 9. আকৌ যদিহে থাৰ্ড আৰু ফ'ৰ্থ নাম্বাৰকেইটা চাওঁ তাৰ মাজৰ ডিফাৰেন্সটো হৈছে 25. সো এই নম্বৰকেইটা যদি ডিফাৰেন্সকেইটা যদি আমি ভাল ধৰণে চাওঁ, 1 can be written as 1 square, 9 can be written as 3 square, ঠিক তেনেকৈ 25 can be written as 5 square, হয়নে? সো এতিয়া আমি ইয়াৰ নেক্সট নাম্বাৰটো উলিয়াব লাগে. যদিহে আমি এই ডিফাৰেন্সকেইটা ভাল ধৰণে চাওঁ তেন্তে এই ডিফাৰেন্সকেইটা হৈছে প্ৰথম তিনিটা অযুগ্ম সংখ্যাৰ বৰ্গ, তাৰমানে 1 square, 3 square আৰু 5 square, যিকেইটা অড নাম্বাৰ আছে, অড নাম্বাৰৰ স্কুৱেৰৰ ডিফাৰেন্স আছে. সো যদিহে 543 পিছত কোনোবা এটা নাম্বাৰ বহাব লগা হয়, সেই নাম্বাৰটোৰ কাৰণে আমাৰ ডিফাৰেন্সটো হ'ব লাগিব 7 square. 7 square মানে কিমান? 49. এতিয়া আমি 543ৰ পৰা যদিহে 49 মাইনাছ কৰি চাওঁ তেন্তে কিমান হ'ব আনচাৰটো? 543 মাইনাছ 49 কৰিলে দ্য আনচাৰ উইল বি 494. আৰু আমাৰ অপশ্যন কেইটা যদি চাওঁ, অপশ্যন ডিটো আছে 494, তাৰ মানে অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ. ধন্যবাদ.